নমস্কাৰ পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব, কাৰণ আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম 5টা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। ইয়াৰে ভিতৰত থাকিব অৰুণোদয় APBS আৰু DBT লিংকক লৈ ডাঙৰ আপডেট, গাঁও অঞ্চলৰ লোকসকলৰ বাবে 125 দিনীয়া নতুন কৰ্মসংস্থাপনৰ সুযোগ, ৰেচন কাৰ্ডধাৰীৰ বাবে নতুন তথ্য, ঘৰ বনোৱাৰ বাবে চৰকাৰী আৰ্থিক সহায় আৰু চাকৰি বিচাৰি থকা যুৱক যুৱতীসকলৰ বাবে APSCৰ নতুন নিয়োগৰ খবৰ। এই খবৰসমূহৰ ভিতৰত কিছুমান তথ্য আপোনাৰ পৰিয়ালৰ বাবেও অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব পাৰে। গতিকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। তেন্তে আহক আৰম্ভ কৰোঁ আজিৰ প্ৰথমটো ডাঙৰ খবৰ। প্ৰথম খবৰটো হৈছে অৰুণোদয় APBS লিংক। আপুনি যদি অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছে তেন্তে এই খবৰটো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ, কাৰণ APBS আৰু DBT লিংক নথকাৰ কাৰণে বহুত হিতাধিকাৰীয়ে ধন জমা হোৱাত সমস্যা হ'ব পাৰে। কাৰণ APBS আৰু DBT লিংক নথকাৰ কাৰণে বহু হিতাধিকাৰীৰ ধন জমা হোৱাত সমস্যা হ'ব পাৰে বুলি চৰকাৰে অৱগত কৰিছে। গতিকে আজি এই ভিডিঅ'টো শেষলৈ চাই জানি লওক APBS কি, কিয় লাগে আৰু আপুনি কি কৰিব লাগিব। এতিয়া আহক মূল কথালৈ। অৰুণোদয় আঁচনিৰ অধীনত চৰকাৰে হিতাধিকাৰীসকলৰ বেংক একাউণ্টত পোনপটীয়াকৈ ধন জমা কৰে। এই ব্যৱস্থাক DBT অৰ্থাৎ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ বুলি কোৱা হয়। কিন্তু এই ধন সঠিকভাৱে লাভ কৰিবলৈ আপোনাৰ বেংক একাউণ্টত আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত থকাটো অতি প্ৰয়োজনীয়। ইয়াৰ লগতে APBS অৰ্থাৎ আধাৰ পে'মেণ্ট ব্ৰিজ ছিষ্টেম সক্ৰিয় হৈ থকাটো অতি জৰুৰী। সহজ ভাষাত যদি আমি ক'বলৈ যাওঁ, APBS হৈছে এনে এক ব্যৱস্থা যাৰ জৰিয়তে আধাৰ কাৰ্ডৰ নম্বৰ ব্যৱহাৰ কৰি চৰকাৰী ধন আপোনাৰ বেংক একাউণ্টলৈ পঠিওৱা হয়। যদি আপোনাৰ আধাৰ আৰু বেংক একাউণ্টৰ মাজত সংযোগ সম্পূৰ্ণ নহয় তেনেহ'লে ধন জমা হোৱাত সমস্যা দেখা দিব পাৰে। সেয়েহে চৰকাৰ আৰু বেংকসমূহ হিতাধিকাৰীসকলক নিজৰ বেংক শাখা অথবা ওচৰৰ CSC কেন্দ্ৰত গৈ APBS আৰু DBTৰ অৱস্থা পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিছে। বিশেষকৈ যিসকল নতুনকৈ অৰুণোদয় আঁচনি অন্তৰ্ভুক্ত হৈছে বা বেংক একাউণ্ট সলনি কৰিছে তেওঁলোকে এই বিষয়টো নিশ্চিতভাৱে পৰীক্ষা কৰি লোৱাটো উচিত। আপোনাৰ মোবাইল নম্বৰ, আধাৰ নম্বৰ আৰু বেংক একাউণ্টৰ সঠিক তথ্য আছেনে নাই সেই বিষয়েও নিশ্চিত হওক, কাৰণ সৰু এটা ভুলৰ বাবেও ধন লাভ কৰাত আপুনি বিলম্ব হ'ব পাৰে। গতিকে যদি আপুনি অৰুণোদয়ৰ হিতাধিকাৰী হয় তেন্তে এবাৰ APBS আৰু DBTৰ ব্যৱস্থা নিশ্চিতভাৱে চেক কৰি লওক। তাৰে পিছৰ খবৰটো হৈছে নতুন গ্ৰাম্য কৰ্মসংস্থাপন আঁচনি মানে VB-GRAM-G। যদি আপুনি গাঁও অঞ্চলত বাস কৰে আৰু নিয়মীয়া উপাৰ্জনৰ সুযোগ বিচাৰি আছে তেন্তে এই খবৰটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ, কাৰণ অসম চৰকাৰে এনে এখন নতুন আঁচনি অনুমোদন কৰিছে যাৰ জৰিয়তে বহু গ্ৰাম্য পৰিয়ালে বছৰত 125 দিনলৈকে কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিব পাৰে। এই আঁচনিখনে ভৱিষ্যতে গাঁও অঞ্চলৰ বহু নিবনুৱা যুৱক যুৱতী আৰু দৰিদ্ৰ পৰিয়ালৰ বাবে এক ডাঙৰ সহায় হ'ব পাৰে। তেন্তে আহক জানি লওঁ সম্পূৰ্ণ খবৰটো। অসম কেবিনেট শেহতীয়াকৈ VB-GRAM-G আঁচনি নামৰ নতুন এখন গ্ৰাম্য সংস্থাপনৰ আঁচনি অনুমোদন কৰিছে। চৰকাৰৰ তথ্য অনুসৰি এই আঁচনিৰ মূল লক্ষ্য হৈছে গাঁও অঞ্চলৰ কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি কৰা আৰু স্থায়ী উন্নয়নমূলক কাম কাজ অধিক গতিশীল কৰা। এই আঁচনিৰ অধীনত যোগ্য গ্ৰাম্য পৰিয়ালসমূহে বছৰি প্ৰায় 125 দিনৰ কৰ্মসংস্থাপনৰ সুবিধা লাভ কৰিব। বিশেষকৈ যিসকল পৰিয়াল কৃষিৰ ওপৰত নিৰ্ভৰশীল বা মৌচুমী কামৰ বাবে নিয়মীয়া আয়ৰ উৎস নাই তেওঁলোকৰ বাবে এই আঁচনিখন বিশেষ লাভজনক হ'ব পাৰে। আঁচনিখনৰ জৰিয়তে গাঁও অঞ্চলৰ ৰাস্তা নিৰ্মাণ, জল সংৰক্ষণ, কৃষি সম্পৰ্কীয় কাম, পুখুৰী উন্নয়ন, গাঁও পৰিষ্কাৰ পৰিচ্ছন্নতা আদি বিভিন্ন কাম ৰূপায়ণ কৰাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ ফলত এফালে স্থায়ী উন্নয়ন হ'ব, আনফালে বহু লোকৰ হাতত নিয়মীয়া উপাৰ্জনৰ সুযোগ আহিব। চৰকাৰী মহলৰ মতে জুলাই মাহৰ পৰা ৰাজ্যৰ বিভিন্ন জিলাত পৰ্যায়ক্ৰমে এই আঁচনি আৰম্ভ কৰাৰ প্ৰস্তুত চলি আছে। অৱশ্যে
কোনসকল পৰিয়াল যোগ্য হ'ব, আবেদন কেনেকৈ কৰিব লাগিব আৰু মজুৰিৰ পৰিমাণ কিমান হ'ব সেই বিষয়ে বিস্তৃত নিৰ্দেশনা অহা দিনত প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। এতিয়াও তেওঁলোকে মুকলি কৰা নাই যে কিমান দিব, কিমান টকা দিব, কাক কিমান দিব, সেইটো এতিয়াও ক'ব পৰা হোৱা নাই। সেয়েহে গাঁও অঞ্চলৰ লোকসকলে স্থানীয় পঞ্চায়ত উন্নয়ন খণ্ড কাৰ্যালয় অথবা চৰকাৰী ঘোষণাসমূহৰ ওপৰত চকু ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে। যদি এই আঁচনি সফলভাৱে ৰূপায়ণ হয় তেন্তে ই অসমৰ গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। তাৰে পিছৰ খবৰটো হৈছে ৰেচন কাৰ্ডধাৰীসকলৰ বাবে ডাঙৰ আপডেট। যদি আপোনাৰ পৰিয়ালত ৰেচন কাৰ্ড আছে তেন্তে এই খবৰটো আপুনি মিছ নকৰিব। কাৰণ বহু মানুহে শেহতীয়াকৈ অভিযোগ কৰিছে যে আগতে লাভ কৰা দাইল, চেনি আৰু নিমখ কিয় পোৱা নাই। কিছুমান মানুহৰ মাজত এই লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছে যে চৰকাৰে ৰেচনৰ সুবিধা বন্ধ কৰি দিলে নেকি। কিন্তু আচল সত্যটো কি? আচল সত্যটো হ'ল বিনামূলীয়া চাউল বন্ধ হ'ব নেকি? আজিৰ এই খবৰটোত আমি ইয়াৰ সম্পূৰ্ণ তথ্য জানিম। এতিয়া আহক মূল খবৰটোলৈ। চৰকাৰৰ পৰা প্ৰকাশ পোৱা তথ্য অনুসৰি ৰেচন কাৰ্ডধাৰীক সস্তীয়া মূল্যত যোগান ধৰা দাইল, চেনি আৰু নিমখ বিতৰণ আঁচনি সাময়িকভাৱে স্থগিত ৰখা হৈছে। বন্ধ যে হৈছে সেইটো নহয়, স্থগিতহে ৰখা হৈছে। ইয়াৰ ফলত বহু পৰিয়ালে সামগ্ৰীসমূহ আগৰ দৰে লাভ কৰা নাই। কিন্তু ইয়াৰ মাজতে এটা ডাঙৰ খবৰ হ'ল যে বিনামূলীয়া চাউল বিতৰণ ব্যৱস্থাৰ আগৰ দৰেই অব্যাহত থাকিব। কিন্তু কেতিয়াৰ পৰা? অৰ্থাৎ যিসকল হিতাধিকাৰীয়ে প্ৰতিমাহে বিনামূলীয়া চাউল লাভ কৰি আছে তেওঁলোকৰ এই সুবিধা বৰ্তমানলৈকে বন্ধ হোৱা নাই। চৰকাৰী মহলৰ মতে কিছুমান প্ৰশাসনিক আৰু বাজেট সম্পৰ্কীয় কাৰণত দাইল, চেনি আৰু নিমখ আঁচনিখনৰ সাময়িকভাৱে স্থগিত কৰা হৈছে। অৱশ্যে আগন্তুক সময়ত এই বিষয়সমূহ নতুন সিদ্ধান্ত লোৱা হ'ব পাৰে বুলি জানিব পৰা গৈছে। সেয়েহে ৰেচন কাৰ্ডধাৰীয়ে কোনো উৰা বাতৰিৰ বিশ্বাস নকৰি চৰকাৰী ঘোষণা আৰু স্বাস্থ্য ৰেচন কাৰ্ড দোকানৰ তথ্যৰ ওপৰতহে আপোনালোকে নিৰ্ভৰ কৰা উচিত। পুনৰ এবাৰ জনাই দিওঁ যে দাইল, চেনি, নিমখ বিতৰণ সাময়িকভাৱে বন্ধ থাকিলেও বিনামূলীয়া চাউল বিতৰণ বৰ্তমানলৈকে অব্যাহত আছে। এই খবৰটো আপোনাৰ গাঁৱৰ বা পৰিয়ালৰ আন সদস্য লোককো অৱশ্যে জনাই দিব। এতিয়া আহিছোঁ তাৰে পিছৰ খবৰটোলৈ। পিছৰ খবৰটো হৈছে ঘৰ বনোৱাৰ বাবে চৰকাৰী সহায়। নিজৰ পকা ঘৰ থকাটো প্ৰায় প্ৰতিজন মানুহৰেই সপোন। কিন্তু বৰ্তমান সময়ত নিৰ্মাণ সামগ্ৰীৰ দাম বৃদ্ধি পোৱাৰ বাবে বহু পৰিয়ালে ঘৰ বনোৱাৰ পৰিকল্পনা থাকিও সেই সপোন পূৰণ কৰিব পৰা নাই। যদি আপুনিও নিজৰ ঘৰ এখন বনাব বিচাৰিছে অথবা গৃহ ঋণ লোৱাৰ কথা ভাবিছে তেন্তে এই খবৰটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। কাৰণ অসম চৰকাৰে আপোনাৰ আপোন ঘৰ আঁচনিৰ জৰিয়তে যোগ্য পৰিয়ালসমূহক বিশেষ আৰ্থিক সহায় আগবঢ়াইছে। তেন্তে আহক সম্পূৰ্ণ খবৰটো এতিয়া আমি জানি লওঁ। অসম চৰকাৰৰ আপোনাৰ আপোন ঘৰ আঁচনিৰ মূল লক্ষ্য হৈছে মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত পৰিয়ালসমূহক নিজৰ ঘৰ নিৰ্মাণ কৰাত সহায় কৰা। এই আঁচনিৰ অধীনত আবেদনকাৰীয়ে বেংকৰ পৰা গৃহ ঋণ ল'লে চৰকাৰৰ পৰা সুদৰ ওপৰতেই ৰেহাই বা আৰ্থিক সহায় লাভ কৰিব পাৰে। চৰকাৰী তথ্য অনুসৰি এই সুবিধাৰ পৰিমাণ সৰ্বাধিক 2.5 লাখ টকালৈকে হ'ব পাৰে। অৰ্থাৎ ঘৰ বনোৱাৰ বাবে ঋণ লোৱা লোকসকলৰ ওপৰত আৰ্থিক বোজা কিছু পৰিমাণে হ্ৰাস পোৱাৰ সুযোগ থাকিব। বিশেষকৈ যিসকল পৰিয়ালে বহুদিন ধৰি নিজৰ ঘৰ নিৰ্মাণ কৰা সপোন দেখি আছে তেওঁলোকৰ বাবে এই আঁচনিখন যথেষ্ট উপকাৰী হ'ব বুলি ধৰা হৈছে। আঁচনিখনৰ সুবিধা লাভ কৰিবলৈ আবেদনকাৰীয়ে চৰকাৰে নিৰ্ধাৰণ কৰা যোগ্যতা চৰ্ত পূৰণ কৰিব লাগিব আৰু অনুমোদিত বেংকৰ জৰিয়তে গৃহ ঋণ গ্ৰহণ কৰিব লাগিব। বৰ্তমান বহু পৰিয়ালে এই আঁচনিৰ জৰিয়তে নিজৰ ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। সেয়েহে আপুনিও যদি আপোনাৰ ঘৰ বনোৱাৰ পৰিকল্পনা কৰিছে তেন্তে আপোনাৰ ওচৰৰ বেংক বা সংশ্লিষ্ট বিভাগৰ সৈতে আপুনি যোগাযোগ কৰি এই আঁচনিৰ বিষয়ে অধিক তথ্য সংগ্ৰহ কৰিব পাৰে। এই আঁচনিখনে বহু পৰিয়ালৰ নিজৰ ঘৰৰ সপোন বাস্তৱিত কৰাত সহায় কৰিছে বুলি আশা কৰা হৈছে। ঘৰ বনোৱাৰ এই সুখবৰটোৰ পিছতে আহিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰলৈ। বিশেষকৈ চাকৰি বিচাৰি থকা যুৱক যুৱতীসকলৰ বাবে এই খবৰটো অতি গুৰুত্বপূৰ্ণ। তাৰে পিছৰ খবৰটো হৈছে চৰকাৰী চাকৰিৰ নতুন সুযোগ।
যদি আপুনি চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুত চলাই আছে নাইবা আপোনাৰ ঘৰত যদি কোনোবাই চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে খবৰটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। বিশেষকৈ বহুদিন ধৰি নতুন চাকৰিৰ বিজ্ঞাপনৰ অপেক্ষাত থকা যুৱক যুৱতীসকলৰ বাবে আহিছে এটা ভাল খবৰ। অসম লোকসেৱা আয়োগ অৰ্থাৎ APSCয়ে পুনৰ নতুন নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। গতিকে যদি আপুনি যোগ্য প্ৰাৰ্থী তেন্তে এই সুযোগ হেৰুৱাব নালাগে। তেন্তে আহক সম্পূৰ্ণ খবৰটো এতিয়া আমি জানি লওঁ। এতিয়া আহক মূল খবৰটোলৈ। অসম লোকসেৱা আয়োগ বা APSCৰ বিভিন্ন বিভাগত খালী হৈ থকা পদ পূৰণৰ বাবে নতুন নিযুক্তি বিজ্ঞাপন প্ৰকাশ কৰিছে। চাকৰি প্ৰত্যাশী যুৱক যুৱতীসকলে এই পদসমূহৰ বাবে অনলাইন যোগে আবেদন কৰিব পাৰিব। বিভিন্ন পদ অনুসৰি শিক্ষাগত অৰ্হতা, বয়সৰ সীমা আৰু নিৰ্বাচন প্ৰক্ৰিয়া বেলেগ বেলেগ হ'ব পাৰে। সেয়েহে আবেদন কৰাৰ আগতে চৰকাৰী বিজ্ঞাপনখন আপোনালোকে ভালদৰে পঢ়ি চাব। বিশেষকৈ যিসকল প্ৰাৰ্থীয়ে বহুদিন ধৰি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে এই সুযোগ যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব বুলি ধৰা হৈছে। অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছত প্ৰাৰ্থীসকলে নিজৰ নথিপত্ৰ, শিক্ষাগত প্ৰমাণপত্ৰ আৰু অন্যান্য যিখিনি আপোনালোকৰ প্ৰয়োজনীয় তথ্য সাজু কৰি ৰাখিব লাগে। চাকৰিৰ বাবে আবেদন কৰাৰ সময়ত আপোনালোকে কোনো ভুল তথ্য প্ৰদান নকৰিবলৈ পৰামৰ্শ দিছে। ইয়াৰ উপৰিও আগন্তুক দিনত অসম চৰকাৰে বিভিন্ন বিভাগত আৰু অধিক নিযুক্তি বিজ্ঞাপন প্ৰকাশ হোৱাৰ সম্ভাৱনা আছে বুলি চৰকাৰৰ মহলত আলোচনা চলি আছে। সেয়েহে চাকৰি বিচাৰি থকা যুৱক যুৱতীসকলে নিয়মিতভাৱে APSC আৰু অন্যান্য চাকৰিৰ বিভাগত ঘোষণা অনুসৰণ কৰি থাকিব লাগে। এই সুযোগৰ সৎব্যৱহাৰ কৰি বহু যোগ্য প্ৰাৰ্থীয়ে নিজৰ চৰকাৰী চাকৰি সপোন পূৰণ কৰিবলৈ পাৰিব বুলি আশা কৰা হৈছে। এই খবৰসমূহৰ ভিতৰত কোনটো খবৰ আপোনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ লাগিল কমেণ্ট কৰি অৱশ্যই জনাব। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাই আছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে আজিলৈ ধন্যবাদ, লগ পাম নেক্সট ভিডিঅ'ত।